আজি ভাত খোৱা নিয়মৰ বাবে আমাৰ মাহঁতে আমাৰ পেহী ছোৱালীহঁতৰ ঘৰত আহিছে। এয়া মাছ মাংস ভাজি আছে, মায়ে বনাইছে গোটেইখিনি। এয়া ভকুৱা মাছ আৰু ছাগলীৰ মাংস, এইখিনি গোটেইখিনি বনাইছে। এয়া শাহুমা মোৰ, এয়া ভণ্টিয়ে ভিডিঅ'টো বনাই আছে, মই কামত বিজি আছিলোঁ সেইবাবে। আৰু দালি চব্জি এইবিলাকো আছে, ভাজিও আছে, আৰু এইবিলাক উঠোৱা নহ'ল। আৰু মানুহ বহুত হৈছিলে, আৰু সিদিনাখন বতৰো ভাল, সেইকাৰণে ভাল লাগিল খানাটো। এয়া মায়ে মাংস লাৰি আছে, গোটেইখিনি মায়ে বনাইছে, মাংস মাছ। এয়া ছাগলীৰ মাংস হয়। তাৰপিছত এয়া ভাতখিনি গোটেইকেইটাকে ভগাই দিছোঁ, তাৰপিছত আমি খাইছোঁ। আৰু এইটো পেহা হয় সম্বন্ধৰ, মানে আমাৰ পেহী ছোৱালীজনীৰ হাজবেণ্ডৰ ফালৰ পেহা হয়। পেহাটোৱে মানে নাম গায়, গান গায়, এনেকৈ তাৰমানে অলপ চলপ। সেইকাৰণে সেইদিনাখনো অলপ এনেই ফূৰ্তি হাঁহি ধেমালি কৰি ভাত পানী খাই আমি অলপ বহি এনেকৈ গান গালে, আৰু মানে পেহীক জোকাই আছিলে। আৰু এইটো আমাৰ কাষত আইতা, আমি পেহাৰ গান চাই এনেকৈ অলপ আনন্দ ল'লোঁ। বাই।